বিটিআৰত মুখ্যমন্ত্ৰীৰ উন্নয়ন যাত্ৰাৰ অন্ত। চিৰাঙত পৰিষদীয় নিৰ্বাচনৰ ভোট প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে জিলা বিজেপিৰ কাৰ্যালয়। নৰেন্দ্ৰ মোদী উন্নয়নমূলক কাম কাজক লৈ পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ। পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিটিআৰৰ 5খন জিলাত উন্নয়ন যাত্ৰা আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে চিৰাং জিলাত সামৰণি পৰে মুখ্যমন্ত্ৰীৰ বিটিআৰ উন্নয়ন যাত্ৰাৰ। ইয়াৰ পূৰ্বে বড়োভূমিৰ আন 4 জিলাতো মুখ্যমন্ত্ৰীয়ে অংশ লৈছিল উন্নয়ন যাত্ৰাত। উন্নয়ন যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাকেইখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজক লৈ জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত হৈছিল পৰ্যালোচনা বৈঠকত। ইয়াৰ সমান্তৰালকৈ প্ৰতিখন জিলাতেই একোখনকৈ কাৰ্যকৰ্তা সন্মিলনত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে। কাৰ্যকৰ্তা সন্মিলনতে দলৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলক আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হ'বলৈ আহ্বান জনাই আহিছে মুখ্যমন্ত্ৰীয়ে। বুধবাৰে চিৰাঙত উপস্থিত হৈ নৱনিৰ্মিত জিলা বিজেপিৰ কাৰ্যালয়টো মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণা, বিটিআৰত জিলাই জিলাই বিজেপি কাৰ্যালয় হোৱাটো দলৰ বাবে গৌৰৱৰ কথা। এই মাহৰ ভিতৰতে ওদালগুৰিতো জিলা কাৰ্যালয় নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ভাৰতীয় জনতা পাৰ্টিৰ চিৰাং জিলা কাৰ্যালয় আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ। আমাৰ বিটিএডিত অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এলেকাত ওদালগুৰিক বাদ দি গোটেইকেইখন জিলাতে জিলা কাৰ্যালয়ৰ নিৰ্মাণো হ'ল, উদ্বোধনো হ'ল। আমি আশা কৰোঁ যে ওদালগুৰিটো অহা এমাহ 1.5 মাহৰ ভিতৰত জিলা কাৰ্যালয় হৈ যাব। এটা বিটিআৰ অঞ্চলত বিজেপিয়ে কাৰ্যালয় গোটেইকেইখন জিলাতে নিৰ্মাণ কৰিব পৰাটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। শেহতীয়াকৈ বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়োভূমিত অধিক আগ্ৰাসী ৰূপ লৈছে বিজেপিয়ে। বিটিআৰ নিৰ্বাচনত বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিব মুখ্যমন্ত্ৰীয়ে। চিৰাঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকৰ প্ৰশ্ন, পৰিষদীয় নিৰ্বাচনত বিজেপি কিং নে কিং মেকাৰ হ'ব? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ মন্তব্য, প্ৰতিটো সমষ্টিতে জয়ী হ'বলৈ নিৰ্বাচন খেলিব বিজেপিয়ে। এইবিলাক শব্দৰ লগত আমাৰ কোনো কথা নাই। আমি নিৰ্বাচন খেলিম আৰু যিকেইটা চিটত আমি ইলেকশ্যন খেলিম সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। বিটিআৰ পৰিষদীয় নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, বিটিআৰত অকলে যুঁজ দিব বিজেপিয়ে। UPPL বড়োভূমিৰ এটা শক্তিশালী ৰাজনৈতিক দল। কোনো কথা লুকাই কাৰো লগত কৰা নাই, সকলো কথা ক্লিয়াৰ আছে। ইয়াত কোনো বিশেষ সমস্যা একো নাই, কাৰণ এইটো নতুন নহয়। যোৱাবাৰো আমি বেলেগে খেলিছোঁ। নতুন হ'লেহে কথাটো নতুন হ'লহেঁতেন। BTC ইলেকশ্যনত কোনো পাৰ্টিৰ মিলা মিছা নহয়, এইটো পুৰণা কথা। নতুন হ'লেহে কথাটো আলোচনা হ'ব। তেওঁলোক এটা নিজস্ব সংগঠন, বহুত শক্তি আছে। 5 বছৰ বিটিআৰ চলাইছে, 2জনকৈ MP আছে, বিধায়ক আছে, মন্ত্ৰী আছে। গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকৈ মন্তব্য কৰিব খোজা নাই। UPPLও এটা শক্তিশালী ৰাজনৈতিক দল। বিজেপিৰ জিলা কাৰ্যালয় মুকলিৰ পিছতে কাজলগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত বৈঠকত জিলাখনত লাখপতি বাইদেউ, উদ্যমিতা আঁচনি আৰু অৰুণোদয় আঁচনি ৰূপায়ণৰো পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। পৰ্যালোচনা বৈঠকৰ অন্তত 20 দিন উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয় দলীয় কাৰ্যকৰ্তা সন্মিলনত। বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলক পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ দাবী, বিটিআৰত এইবাৰ ৰাইজে বিচাৰিছে বিজেপিৰ শাসন। বিটিআৰত ট্ৰিপল ইঞ্জিন চৰকাৰ হোৱাটো নিশ্চিত। বিজেপিয়ে ইলেকশ্যন খেলিব বিটিআৰৰ ৰাইজৰ কাৰণে। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ আৰু BTCত বিজেপি ট্ৰিপল ইঞ্জিন, ডাবল ইঞ্জিন নহয়, ট্ৰিপল ইঞ্জিন। দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, বিটিআৰ নিৰ্বাচনত বিজেপি কাৰো বিৰোধী নহয়, মাথো পৰিষদীয় নিৰ্বাচনত জয় হোৱাটো বিজেপিৰ লক্ষ্য। আমি কাৰো এগেইনষ্টত নহয়, আমি মাত্ৰ বিজেপিয়ে কাকো আমি বিৰোধিতা নকৰোঁ। বিজেপিৰ এটাই দায়িত্ব, যাতে বিটিআৰত বিজেপি দল ইলেকশ্যনত জিকি সকলো শ্ৰেণীৰ নাগৰিকক সুৰক্ষা দিব পাৰে, বিকাশ দিব পাৰে, বিকাশৰ গংগা
বিটিআৰলৈ নমাই আনিব পাৰে। আপোনালোকৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰে। ইপিনে কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, মৰুভূমিত বিজেপিৰ কাৰ্যকৰ্তাৰ মনত বহুত দুখ বেদনা আছে। নিৰ্বাচনত জয়ী হৈ নিজৰ দুখ কষ্ট দূৰ কৰিব লাগিব কাৰ্যকৰ্তাই। আমাৰ কাৰ্যকৰ্তাসকলৰ মনত বহুত বেদনাও আছে, দুখো আছে। এতিয়া দুখ বেদনাবিলাক কেনেকৈ আঁতৰ কৰিব লাগিব আমি এইবাৰ BTCত BTRত আমাৰ চিৰাঙৰ আটাইকেইটা সমষ্টিত সংগঠন অধিক মজবুত কৰি এই নিৰ্বাচনত আমি জিকি আমাৰ হাতলৈ MCLA সমূহ জিকাই আনি আমাৰ দুখ কষ্টবিলাক আমি দূৰ কৰিব লাগিব। চিৰাঙৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দানচৰাং বসুমতীৰ সহযোগত ৰবিৰাম বৰগয়াৰী, আব্দুল মালেক আৰু জিন্তু ৰেয়াৰ ৰিপোৰ্ট NKTV।